গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ছোৱালী স্কুলত থ'বলৈ যাম। এইদিন গৰমৰ কাৰণে অলপ সোনকালে ক্লাছবিলাক দিয়া হৈছে 7:30 পৰা। ব'লক তেন্তে ছোৱালী কেনেকৈ স্কুলত থওঁগৈ আজি দেখুৱাইছোঁ। ব'লক। আমাৰ ছোৱালী স্কুল ওলালে যাবলৈ। এজনী আজি ক্লাছৰ কি তুমি? মেণ্টৰ 1 উইকৰ কাৰণে হয়নে? আহা যাম এতিয়া। ছোৱালীক স্কুল থ'বলৈ ওলালোঁ। কিমান দূৰ যাব লাগে আপোনালোকে চাব। গুড মৰ্ণিং কৈ দিয়া বেটা। এইকেইদিন চৰকাৰৰ নিৰ্দেশনা অনুযায়ী বহুত সোনকালে যাবলগীয়া হৈছে। 7:30 পৰা ক্লাছ হৈছে, গতিকে 7টা বজাতে ওলাবলগীয়া হৈছে। যোৰাবাটৰ টাৰ্ণিং, আমাৰ যোৰাবাটৰ টাৰ্ণিং। বহুত টাৰ্ণিং আছে। আজি কিবা টেষ্ট আছে নেকি এটা? নাই। তই কি খাবলৈ দিলে আজি? মায়ে কি খাবলৈ দিলে এতিয়া? ৰাতিপুৱাই ফ্ৰাইড ৰাইচ। এইখিনি বৰাহী গাঁও বুলি কয়। বৰাহী মানে দহচুক বুলি কয়। বৰাহী দহচুক। বৰাহী গাঁওখন আমাৰ গাঁওখনো বৰাহী গাঁৱেই। আমি আগতে এতিয়া নকওঁ আৰু, এতিয়া আগতে দহচুক বুলি কওঁ। এইখিনি ৰাজখোৱা চুক বুলি কয়। গম পাইছা না বেটা? তুমিও গম পাই আহা দেই। কোনোবা কি কয়, কোনখিনি জেগা কি কয় তুমিও গম পাই আহা দেই। গম পালা? এইখিনি এই তিনিআলিৰ পৰা কচুপথাৰ পৰে আৰু কচুপথাৰ এৰিয়া সোমাব। আমি কচুপথাৰ স্কুলখনত আগতে এইখনত মই পঢ়িছিলোঁ। এই হাইস্কুলখনত দেখাই দিয়া। এইখন কচুপথাৰ হাইস্কুল। আগতে পঢ়িছিলোঁ 90s কথা এইটো। এইখনতে পঢ়িছিলোঁ। ৰাস্তাৰ অৱস্থা দেখিছেনে? ইমান বেয়া। এইখিনি আমি পাইছোঁহি বৰুৱা গাঁও। আৰু বেলেগ ফালেও যাব পাৰি স্কুল, এফালে বেছি অহা হ'ল আৰু। ৰাস্তাৰ অৱস্থা চব। এইটো অলপ শিল পেলালেই। অলপ দিনৰ আগতে যাব নোৱাৰা অৱস্থা হৈ গৈছিলে। যোৱা বছৰ কিন্তু এইখন গাঁও আদৰ্শ গাঁও বুলি কৈছিলে। আদৰ্শ গাঁও অৱস্থা এতিয়া। এইবিলাক ছোৱালী স্কুলৰ গাড়ী হয়, প্ৰাইভেট হয় এইবিলাক। বাছবিলাক ভিতৰুৱা ৰাস্তাই নোসোমাই কাৰণে প্ৰাইভেট ভেন, মেজিক কিছুমানত যায় ল'ৰা ছোৱালীবিলাক। আমাৰ নিজে অনা নিয়া কৰোঁ। নিজে অনা নিয়া কৰিলে ছোৱালীয়ে ভাল পায় হয়নে? হা? অকণমান তেতিয়া দেৰিকৈ উঠিলেও হয়।
অলপ দেৰিকৈ উঠিলেও হয় হয়নে এটা হয়নে হয় এয়া তামোল পথাৰ উঠিছোহি আমি হাইৱে পালোহি বতৰ যেতিয়া ভাল কৰে এইফালৰ পৰা দেখিছে এই আমি গেলেকীয়াল পানী দিহিঙীয়া মাজত আছোঁ পুৰা তামোল পথাৰ পানী দিহিঙীয়া মাজত এইফালেদি হিমালয় পৰ্বতৰ শৃংগ কিছুমান এটা দুটা ওলাই থাকে বতৰ যেতিয়া অৰুণাচলতো ওলাই থাকে এটা হিমালয়ও ওলাই যায় এটা দুটা একদম যেতিয়া তুমি বৰষুণ যাক দিব না বৰষুণ দিয়াৰ পিছত যেতিয়া ফৰকাল পৰিব ডাৱৰবিলাক চাফা হ'ব তেতিয়া দেখা যায় বগা বগাকৈ এটা দুটা ওলাই থাকে ব্লু কালাৰকৈ ওলোৱাকেইটা নহয় এইকেইটা অৰুণাচলৰ পৰা Economy drive mode activated. পানী দিহিঙীয়া আইদেউ সন্দিকৈ নাম শুনিছে চাগৈ এয়া আইদেউ সন্দিকৈ মিউজিয়াম এয়া পালৈ আহিলোঁ এইফালে তেলিয়াবাৰী যায়গৈ এইটো ৰাস্তা জিৰণি ধাবা তৰাচি জিৰণি ধাবা এইফালেদি আমাৰ মুহুৰামুখ যায় ৰাস্তা এটা আছে আপোনালোকক কেতিয়াবা দেখুৱাম এই ৰাস্তাটো কি হয় আপোনাৰ 10 কিলোমিটাৰমান আছে নেকি একদম ষ্ট্ৰেইট ক'তো টাৰ্ণিং নাই ক'তো মানে হেৰি নাই এইটো ৰাস্তা দেখিছে নহয় একদম ষ্ট্ৰেইট 10 কিলোমিটাৰমান ৰাস্তা পালোহি কমাগাঁও পুলিচ থানা আমি কমাগাঁৱৰ অভাৰব্ৰিজত উঠিম এতিয়া আচলতে কমাৰ অভাৰব্ৰিজ নকয় এইখন আণ্ডাৰপাছ বুলিহে কয় মানে কি হয় হাইৱেত অভাৰব্ৰিজ বোলে বস্তুটো মানে নাথাকে মানে কি হয় যোনটো পোষ্ট থাকে চিটিবিলাকৰ আণ্ডাৰত যোনটো গুৱাহাটীত হয় বা ক'ৰবাত হয় চিটি পোষ্ট থাকে তলৰবিলাক খালী থাকে সেইটো ছিষ্টেম হাইৱেবিলাকত নাথাকে NHA আণ্ডাৰত নাথাকে মানে আণ্ডাৰপাছ থাকে তলত এটা গাঁত থাকে যিটো সাধাৰণভাৱে ক'বলৈ গ'লে গাঁত এটা থাকে আৰু মাটি ফিল আপ কৰি থাকে আণ্ডাৰপাছহে থাকে সেইটো ছিষ্টেমে থাকে ইয়াত অভাৰব্ৰিজ বোলা বস্তুটো নাথাকে আণ্ডাৰপাছ বুলি কয় এইটো আমাৰ চমু ভাষাত অভাৰব্ৰিজ বুলিয়ে কওঁ আৰু মানে কি হয় আগতে নগাঁৱৰ মই 4 লাইনৰ মধুকণ কোম্পানীত কৰিছিলোঁ তেতিয়া এই বিষয়ে অলপ গম পাইছিলোঁ যে অভাৰব্ৰিজবিলাক প'ষ্ট দিয়া এই অভাৰব্ৰিজবিলাক মানে হাইৱে হেৰিত নাথাকে চিটিৰ আণ্ডাৰত থাকে কিন্তু হাইৱে হেৰিত নাথাকে আৰু হাইৱেটো সেইকাৰণে বাহিৰতে লৈ যায় চিটিৰ ভিতৰত নোসোমোৱাই আমি বচা পথাৰ পালোহি ক'ত পালোহি বেটা বচা পথাৰ জ্ঞানোদয় আদৰ্শ বিদ্যালয় বচা পথাৰ ফিল্ড কমাগাঁও ফিল্ড বনাই পেলালে এইখন আৰু এতিয়া ছোৱালী স্কুল বাছ গৈ আছে স্কুল পাবহি হৈছে আৰু ধনশিৰি ভেলী পাব্লিক স্কুল নুমলীগড় CBSE আণ্ডাৰত আছে তাতে ছোৱালী ক্লাছ 3 এবাৰ পালোহি আৰু পাইছোহি ছোৱালী স্কুলৰ গলিত সোমাইছোঁ আৰু
এইখিনি কয় নুমলীগড় বৰচাপৰি। বৰচাপৰি নহয়, চৰি, লাৰঘাট। আগত ভিৰ আছে, গাড়ীখন ইয়াতে উঠাই দিওঁ। আগত বহুত ভিৰ আছে, আগত গাড়ী ভিৰ হৈ আছে কাৰণে ইয়াতে গাড়ীখন ৰখালো। এইটো আমি খোজকাঢ়িয়ে যাম আৰু। বহুত ভিৰ হৈ যায় এইটো সময়ত। ছোৱালী থলো, এয়া গেট, ধনশিৰি ভেলী পাব্লিক স্কুল নুমলীগড়। এইখিনি জেগাতে অলপ দিনৰ আগতে পানী হৈ গৈছিলে। যেতিয়া বানপানী হৈছিলে, বানপানী মানে ধনশিৰি পানী বাঢ়িছিলে, পানী ফুল হৈ গৈছিলে, মানে ৰাস্তাৰ ওচৰত পাওঁ পাওঁ হৈ গৈছিলে। সেইকাৰণে এই ৰছীবিলাক বান্ধি দিয়া হৈছে, দেখিছে চাগে। গাড়ী ইয়াতে ৰখাইছিলোঁ। 12:30ত আকৌ ছুটি হ'ব, আকৌ তেতিয়া আহিবই লাগিব। ৰাস্তাটো সৰু যে বহুত দিগদাৰ হৈ যায়, গাড়ী আগতে পাৰ্কিং কৰিছোঁ সেইকাৰণে। ৰাস্তাৰ পৰা ছোৱালী স্কুল সেইখন। ধনশিৰি হোটেল, নুমলীগড় ধনশিৰি ব্ৰিজ। পানী কমিছে। ইয়াত নুমলীগড় তিনিআলি পালোহি। লেফ্ট চাইডে আপোনাৰ NRL যায়, চিধা চিধা আপোনাৰ গুৱাহাটী। দোকানৰ বজাৰ অলপ কৰি ল'ব লাগিব। RK ষ্ট'ৰ, ইয়াতে বজাৰ চজাৰবিলাক প্ৰায় কৰোঁ। গাড়ীখন লৈ আহিলে অলপ বজাৰ কৰি লৈ যাওঁ আৰু তেলৰ খৰচটো মানে উচুল হৈ যায় বুলি ক'ব পাৰি আৰু। এইটো পেট্ৰল অলপ ভৰাই লওঁ। ইণ্ডিয়ান অইল। এতিয়া ছোৱালী থলোঁ, অলপ দোকানো কৰিলোঁ। এতিয়া আকৌ উভতি ঘৰ মুখে। আকৌ 12:30ত ছুটি আছে, 12টামানত আকৌ ঘৰৰ পৰা আহিবই লাগিব। গতিকে আজিলৈ আহোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বাই বাই।